মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মতলেবৰ পিতৃ ভাতৃকো আটক পিতৃ ভাতৃসহ আব্দুলক মাৰাথন জেৰা মৰিগাঁও আৰক্ষীৰ ফেচবুক লাইভৰ কমেণ্টত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ লগতে কৰিছিল দেশ বিৰোধী মন্তব্য অৰুণাচল প্ৰদেশত বান ভূমিস্খলনৰ সংহাৰী ৰূপ দিবাং ভেলীত বানত উটি যোৱা 5 জন জোৱান এতিয়া সন্ধানহীন নিখোজ জোৱানৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান বান ভূমিস্খলনত ঠায়ে ঠায়ে ব্যাহত যাতায়াত বৰষুণ দিলে মহানগৰীত বান ভূমিস্খলন খাৰঘুলিত হুৰাহুৰে খহিল পাহাৰৰ এটা অংশ ডন বস্কো স্কুলৰ সমীপত সংঘটিত ভূমিস্খলনত শংকিত অঞ্চলবাসী নলবাৰীৰ পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি দ্ৰুতবেগী বাহনৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যুৰ পিছতে ৰাইজৰ তীব্ৰ প্ৰতিবাদ মহিলাক মহতিয়াই পথৰ পৰা 7 ফুট তলত বাগৰিল ইনোভা বাহন শ্ৰীভূমিত বিজেপি নেতা হত্যাৰ পিছতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সৰব মন্ত্ৰী কৃষ্ণেন্দু পাল শীঘ্ৰে বেদখলকাৰীৰ বিৰুদ্ধে শ্ৰীভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ বিকাশ ধৰ হত্যাকাণ্ডতে পৰ্যন্ত 6 জনক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা